ধুনীয়াকৈ তাত বডি লগোৱা হৈ গ'ল। তাত মৰিচা শাক, এইফালে লাও, কোমোৰা, ভোল, জিকা চব লগোৱা হৈছে। ইয়াত এতিয়া বৰ্তমান টিহু লগাম, সেয়া টিহু গুটি লগাম ধুনীয়াকৈ। আৰু মানে কি পইচাটো বজাৰটো ডাঙৰ কথা নহয়, ঘৰৰ এয়া গোবৰ সাৰত খেতি কৰাটো এটাই লাগক বা দুটাই লাগক, আৰু কষ্ট কৰা ফলটো যেতিয়া পালে মনটো ভাল লাগে আৰু ওলালে ভাল লাগে আৰু চাই থাকক। সাৰ নিদিয়া বস্তুটো খোৱাটো সোৱাদেই বেলেগ। আৰু এতিয়া বজাৰৰ বস্তুবিলাক আপোনালোকৰ নানা ধৰণৰ সাৰ দি এইবিলাক খাই পেলাই নানা ধৰণৰ বেমাৰ হৈ আছে। সেই গতিকে কামলৈও গৈ আছোঁ, আৰু এইটো মোৰ 3-4দিনমান লাগিছে মানে ভেটি চেটি বনাওঁতে, ৰেডি কৰোঁতেও ৰুওঁতেও, কাৰণ কামলৈও যাওঁ আৰু আহি পেলাই যিকণ পাৰোঁ সময় লগাওঁ, আৰু দেওবাৰ দিনটো পাৰিলে অলপ ভালকৈ লাগোঁ, কাৰণ সময়টো ধুনীয়াকৈ পাওঁ। সেয়াই আৰু বন্ধু এজনে ঘৰ বনাব, সেই গতিকে ঘৰ বনাবৰ কাৰণে আমাৰ ওচৰতে মানে ফুলগুৰিত ইটা ভাটা মানে আছে, আৰু এই চাওক তালৈ আহিছোঁ মানে ইয়াৰ ইটা মানে অলপ দাম কম, সেই গতিকে আৰু জেগা পাই লোৱাটো মালটো ল'লে ভাল হ'ব। আৰু যিহেতু ময়ো আহি গৈছোঁ মানে কেতিয়াবা বাই চান্স মোৰো কেতিয়াবা বনাবলগীয়া হ'লেতো ইয়াৰ পৰাই ল'ব চব লাগিব, আৰু সেইকাৰণে জনাটো ভাল। আৰু এই চাওক কি ধুনীয়াকৈ বনাইছে, আৰু বনালে ইয়াত কয়লা চয়লা দি বনাই আছে, আৰু এই চাওক ইটা একদম ভৰি পৰি আছে। আৰু প্ৰথম মানে ভাবিলোঁ আজি মানে ধুনীয়াকৈ এইফালে চাওক চব যোগাৰ পৰা লৈ লৈছোঁ। এইটো কেৰাহীটো ধুনীয়াকৈ পাতি দিছোঁ মজাকৈ, একদম ফুটাকৰীয়া। এয়া মা মছলাবোৰ ৰেডি কৰিছে মানুহজনীয়ে ধুনীয়াকৈ, একদম ধনিয়া পাত ধুনীয়াকৈ আনি দিছে। তাৰপিছত ইফালে কেৰাহীত ধুনীয়াকৈ লৰাই বগৰাই আছোঁ। আজি খাবলৈ মন গৈছে, বহুত দিনৰ মূৰত খাওঁ মানে, ছমাহৰ মূৰত বছৰৰ মূৰত এবাৰ, আৰু সেইটো খাবতো লাগিবই, আৰু মন যায় মানে প্ৰিয় বস্তুটো, সেই গতিকে উপায়টো নাই। আৰু যিহেতু এইটো কেৰাহীটো মানে গাহৰি মাংস বনাবৰ কাৰণে থৈ দিছোঁ, এইটো ফুটা কেৰাহী আছে, ফুটা আছে ছাইডত। এইটো কেৰাহীত মানে বেলেগ বস্তু নবনায়, সেই গতিকে বাহিৰতে পেলাই থৈ দিওঁ। মানে আমি মন গ'লে কিবা কিবি খাব গ'লে এইটো বস্তু বনালে মানে এইটো বাহিৰতে বনোৱা হয়, আৰু এইটো পানী বেছি দিব নোৱাৰি, পানী ওলাই পৰি যাব। আৰু যিহেতু আলহী চাওক, এইফালে মেকুৰী কুকুৰ গোটেইসোপা একদম আহিছে, ভাবিছে আজি খাবলৈ পাম। আৰু ইয়াত চাওক বনি আছে, আৰু লাহে লাহে কালাৰটো ধুনীয়া হ'ব, আপোনালোকে চাই থাকক। মই বনাইছোঁ আৰু কোনোতো নবনায়। চাওক ধুনীয়াকৈ দিছোঁ, কালাৰ কি ধুনীয়াকৈ আহিছে। আজি এই সাঁজেৰে ধুনীয়াকৈ এসাঁজ খাম, আৰু যিহেতু দিনৰ দিনা কষ্ট কৰি লওঁ, আৰু কষ্ট কৰি আহি পেলাই যদি ভালকৈ এসাঁজ খালে ভাল লাগে। আৰু যিহেতু আৰু চাওক এতিয়া ভাতৰ কাঁহী ধুনীয়াকৈ লৈ বাতি লৈ একদম পানী চানী লৈ এতিয়া বৰ্তমান খাবলৈ আৰম্ভ কৰিছোঁ একদম। আৰু এয়া আৰু চবেই